নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। চুটিগল্পৰ পৃথিৱী অসমৰ আজি বৰপেটা জিলাত কেইবাখনো জিলাৰ সতীৰ্থ সন্মিলন আয়োজন কৰা হৈছে। আমি প্ৰথম কাৰ্যসূচীলৈ আগবাঢ়িছো। প্ৰথম কাৰ্যসূচী হৈছে বন্তি প্ৰজ্বলন স্মৃতি তৰ্পক হিচাপে আমি আমন্ত্ৰণ জনাইছো অসম কবি সন্মিলনৰ সভাপতি সন্মানীয় শ্ৰীযুত দীনেশ দাস ছাৰক। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে বৰপেটা জিলাৰ উপদেষ্টা আশা কাকতি দাস বাইদেৱে। আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গকে প্ৰমুখ্য কৰি বহুকেইজন ব্যক্তি আমাৰ মাজৰ পৰা নোহোৱা হৈছে। তেখেতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আমাৰ মাজত উপস্থিত সকলোৱে এজন এজনকৈ শ্ৰদ্ধা নিবেদন কৰিছে। আমি যেতিয়া ডাঙৰ দীঘল হৈছিলোঁ শৈশৱতে যেতিয়া ডাঙৰ দীঘল হৈছিলোঁ ককাহঁতৰ পিঠিত যেতিয়া উঠিছিলোঁ আইতাহঁতে যেতিয়া আমাক অৱস্থা হৈ পেলাই আমাক পালন কৰিছিল তেতিয়া আমাক সাধু কথা শুনাইছিল আৰু সেই সাধু কথাৰ পৰাই আমাৰ জীৱন আৰম্ভ হৈছিল আৰু আৰম্ভ হোৱা এই জীৱনটোক লৈয়ে আমি পৰিগণিতভাৱে আহি যিখিনি জ্ঞান প্ৰজ্ঞা আছে সেই জ্ঞান প্ৰজ্ঞাৰ জৰিয়তে সাহিত্যৰ মূল কথা যিখিনি তত্ত্ব কথা সেই তত্ত্বৰ কথাখিনি আপোনালোকে এটা অৱগত কৰিছোঁ। য'তে জীৱন আছে ত'তে সাহিত্য থাকে আৰু য'তে সাহিত্য থাকে তাতে সমাজ থাকে। গতিকে বিৱৰ্তিত সমাজখনক মসৃণ কৰাৰ ক্ষেত্ৰত আটাইতকৈ কলা যিবিধ কলা আছে কেতিয়াবা তাতকৈ বেছি চৰিত্ৰ থাকিব নালাগে। বেছি চৰিত্ৰ থাকিলে এইটো উপকাহিনীবিলাক আহি যাব, আহি গ'লে তেতিয়া চুটিগল্পৰ কাহিনী বৃহৎ আকাৰ ল'ব পাৰে। তেতিয়া চুটিগল্পৰ যেতিয়া আকৰ্ষণ সেই আকৰ্ষণটো নাইকিয়া হ'ব আৰু বাক্যবিলাক চুটি সাধাৰণতে চুটি হ'ব লাগে আৰু এটা বাক্যৰ সমৰ্থনত একাধিক বাক্য লিখিব নালাগে। সমৰ্থক বাক্য খুব বেছি প্ৰয়োজন নহয়। এটা বাক্য লিখিলোঁ, সেইটো বাক্যৰ সমৰ্থনত দ্বিতীয়টা বাক্য লিখিলোঁ, সেইটোৰ সমৰ্থনত তৃতীয়টা বাক্য লিখিলোঁ। এইটো হ'ল বৰ্ণনাত্মক পদ্ধতিত লিখাহে কথা। যিখিনি মানুহ আহিছে তেওঁলোকৰ পৰা আমাৰ বাৰ্তাখিনি যাব আৰু ভাল খবৰ ভাল কথাখিনি যেতিয়া শুনিব তেওঁলোকে আফচোচ কৰিব যে আমি এবচেণ্ট মিছ কৰিলোঁ। গতিকে এই বাৰ্তাবিলাক নিশ্চয় যাব। গতিকে মই বৰপেটা জিলাৰ সমিতিৰ সভাপতি হিচাপে সকলোৰে হকে এই চুটিগল্পৰ পৃথিৱী অসমৰ কেন্দ্ৰীয় সমিতিৰ বৰপেটা
প্ৰতিযোগিতাত আমাৰ এই বৰপেটা জিলাত আজি এই প্ৰতিযোগিতাত আৰু লগতে আমাৰ আন্তঃৰাষ্ট্ৰীয় বাণীবাদক দীপক শৰ্মা এই পুনৰ পৰাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মই আজি এই চুটিগল্প পৃথিৱীৰ উদ্দেশ্য ব্যাখ্যাৰ আগত গল্পৰ জন্ম বিষয়ে থুলমূলকৈ আপোনালোকক জনাই ল'ব বিচাৰিছোঁ। যিহেতু 2014 চনৰ পৰা মই ফেচবুক চলাওঁ, 2014 চনৰ পৰা ফেচবুক চলাই 2020 চনত মই সাহিত্যৰ লগত জড়িত হৈছিলোঁ। তেতিয়াই মই সপোনৰ দেউতা বুকটো জন্ম দিছিলোঁ। সপোনৰ বুকটো জন্ম দিয়াৰ পাছত আজি এতিয়া আপোনাৰ 7 বছৰ হ'ল। তাৰ পাছত মই কিছুমান কথা লক্ষ্য কৰোঁ যে সমাজত কি বস্তু নাই, মই কি কৰা নাই। যেনেকৈ মই বহুত কাম কৰি আহিছোঁ, প্ৰচেষ্টা বুলি এটা গ্ৰুপ জন্ম কৰি পিনি আপোনাৰ যেনে আপোনাৰ দুখীয়াজনক সহায় কৰিবৰ কাৰণে পিঠা চৰকাৰ চব তেওঁলোকতো আমি চেষ্টা কৰিলোঁ। মই বহুত কৰি আছিলোঁ আৰু তাৰপাছত আমি চুটিগল্পৰ পৃথিৱীক আগুৱাই লৈ যাওঁ। তাৰ কাৰণে এটাইলৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু চুটিগল্পৰ এটা কথা হ'ল কি, চুটিগল্পৰ লেখকে পাঠকক কোনো কথা বুজাই নিদিয়ে, মাত্ৰ পাঠকক বুজিবলৈ অৱকাশহে দিয়ে। গতিকে চুটিগল্পৰ দ্বাৰা ক'ব লগা বিশেষ নাই, আপোনালোক আটাইয়ে জানে। তেনেকুৱা ধৰণে জপা চিলাই কৰি দিছিল, কি সুন্দৰ মানে চুটিগল্প এটা আছিল। গতিকে তেনেকুৱা ধৰণৰ চুটিগল্প যদি আমি প্ৰত্যেকেই যদি আমি লিখিবলৈ প্ৰচেষ্টা কৰোঁ আৰু নিয়মবিলাক আমাৰ চুটিগল্পৰ যিবিলাক মানে বৈশিষ্ট্য আছে, সেই বৈশিষ্ট্যবিলাক আমি যদি নিজেই মানে অলপ হেৰি কৰি পেলাই পঢ়ি বা অন্য যিবিলাক বিশেষজ্ঞ লোক আছে সেইসকলৰ পৰা আমি জানি পেলাই যদি আমি নিজে আহৰণ কৰিব পাৰোঁ, আৰু তেতিয়াহ'লে চুটিগল্প নিশ্চয় মানে এটা প্ৰভাৱ বিস্তাৰ কৰিব আৰু চুটিগল্পই নিশ্চয় এটা মানে বিশেষ স্থান লাভ কৰিব পাৰিব। গতিকে এইবিলাক জানিবৰ কাৰণে, এই অগ্ৰগতি শিক্ষাটো লাভ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব যে আমাৰ যিটো আমাৰ চুটিগল্পৰ যিটো আমাৰ কৰ্মশালা, সেই কৰ্মশালাটো বহুত এচেঞ্চিয়েল। আৰু কৰ্মশালাৰ জৰিয়তে আমি যিখিনি নজনা কথা সেই সকলোবিলাক জানিম। আমি কি জানো? আমি চুটিগল্পৰ বিষয়ে একো নাজানো, হয়তো কিতাপত পঢ়িছোঁ, দুই এটা কিবা লিখিছোঁ, জানাই নাজানাই। গতিকে আমি যদি কৰ্মশালাটো পাতোঁ তেনেহ'লে নিশ্চয় কিবা নহয় কিবা আমি অলপ হ'লেও আমি জ্ঞান আহৰণ কৰিব পাৰিম। গতিকে আমি এনেকুৱা ধৰণে যদি আমি প্ৰত্যেক জিলাত, আমি অকল জিলাত যিবিলাক আমাৰ সদস্য আছোঁ বা আমাৰ কৰ্মকৰ্তা আছোঁ সেইসকলে নহয়, আমাৰ যিবিলাক মানে নৱপ্ৰজন্ম আছে তেওঁলোককো যাতে আমি এই দিশত আগবঢ়াই আনিব পাৰোঁ। বিভিন্ন কবিতা বাইদেউগৰাকীয়ে ওপৰত মই আছোঁ, যদিও মই কোনো ধৰণৰ সহযোগ কৰিবৰ কাৰণে সময় পোৱা নাই, তথাপি আপোনালোকৰ প্ৰতি সদিচ্ছা আছে আৰু আশা ৰাখিছোঁ আপোনালোকে যাতে ইচ্ছিত লক্ষ্যত উপনীত হ'ব পাৰে। এইখন মিটিঙৰ কথা আগতে গম পাইছিলোঁ, কিন্তু আমাৰ শিক্ষক গোটৰ এখন সভা চলি থকাৰ বাবে আৰু এই সভাখন দীঘলীয়া হোৱাৰ বাবে এতিয়াহে আমি আজৰি দিছোঁ আৰু এই মিটিংখনলৈ আহিছোঁ। চুটিগল্পৰ আপোনালোক সকলোৱে চুটিগল্পৰ ক্ষেত্ৰত নিৰীক্ষা হৈ আছে। গতিকে পৰম্পৰাগত যিটো চুটিগল্পৰ যিটো তাৰমানে আমাৰ ধাৰণা, সেই ধাৰণাৰ পৰা প্ৰত্যেকে আঁতৰি আহি নিজস্ব ধৰণে পৰীক্ষা নিৰীক্ষা চলাওক আৰু আশা ৰাখিছোঁ আমাৰ এই মঞ্চৰ পৰা চুটিগল্পক নতুন ৰূপ দি আমি অসমীয়া ভাষা সাহিত্যৰ বেদীলৈ আমি আগবঢ়াম। আৰু সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মানুহৰ মোৰ ফালৰ পৰা যিখিনি মই সহায় সহযোগিতা আপোনালোকক দিব লাগে সেইখিনি দিয়াৰ চেষ্টা কৰিম বুলি প্ৰতিশ্ৰুতি দি মোৰ এই চমু বক্তব্য ইমানতে সামৰিছোঁ। সভাপতি আৰু সদস্যবৃন্দ, আচলতে মই এটা বেলেগ উদ্দেশ্য লৈ পেলাই ইয়াত আহিছোঁ আৰু সেই উদ্দেশ্যটো খুব মহান উদ্দেশ্য এটা। চুটিগল্প পৃথিৱী বুলি এটা হোৱাটছএপ গ্ৰুপত পাই আছোঁ।